মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2025-26 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিতৰ প্ৰশ্নকাকতৰ MCQ আলোচনা কৰি আছোঁ। আজি আমাৰ 14 নম্বৰ প্ৰস্তুতি আলোচনা কৰিবলৈ লৈছোঁ। প্ৰথম 13টা প্ৰশ্নৰ আলোচনা ইতিমধ্যে 13টা ভিডিঅ' যোগেদি আমি প্লেলিষ্টত আপলোড কৰি থোৱা আছে। তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ'সমূহ চাই ল'বা। 14 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো উক্তি দুটা সদৃশ ত্ৰিভুজৰ ক্ষেত্ৰত সদায় সত্য হ'ব? অপশ্যন এ সিহঁতৰ কালি সমান, অপশ্যন বি সিহঁতৰ পৰিসীমা সমান, অপশ্যন চি সিহঁতৰ অনুৰূপ কোণবোৰ সমান আৰু অপশ্যন ডি সিহঁতৰ অনুৰূপ বাহুবোৰ সমান। সদৃশ ত্ৰিভুজৰ ক্ষেত্ৰত তলৰ কোনটো সত্য? কথা হ'ল সদৃশ ত্ৰিভুজ মানেনো কি? দুটা ত্ৰিভুজ সদৃশ কেতিয়া হয়? সদৃশ মানে দেখিবলৈ একে হয়। কেতিয়া হয়? তাৰ দুটা চৰ্ত আছে। যদি সিহঁতৰ অনুৰূপ কোণবিলাক সমান হয়, তাৰমানে এটা ত্ৰিভুজত আমি জানো তিনিটা কোণ থাকে। অন্য এটা ত্ৰিভুজতো যদি তিনিওটা কোণৰ মান সমান হয়, মানে দুইটা ত্ৰিভুজতে যদি কোণৰ মানকেইটা সমান হয়, তেতিয়াহ'লে সিহঁত সদৃশ ত্ৰিভুজ হ'ব। আৰু দ্বিতীয়টো চৰ্ত হৈছে যদি সিহঁতৰ বাহুবোৰ একে অনুপাতত থাকে, দুয়োটা ত্ৰিভুজৰে বাহুবোৰৰ অনুপাত একেই হ'ব লাগে বা সমান অনুপাতত থাকিব লাগে, তেতিয়া আমি ত্ৰিভুজ দুটা সদৃশ ত্ৰিভুজ বুলি কওঁ। এতিয়া প্ৰশ্নত কৈছিলে যে সদৃশ ত্ৰিভুজ দুটাৰ ক্ষেত্ৰত কোনটো সত্য হ'ব? গতিকে অপশ্যন চিটো সত্য হ'ব। সিহঁতৰ অনুৰূপ কোণবিলাক সমান হ'ব। সিহঁতৰ কালি সমান হ'বও পাৰে, নহ'বও পাৰে। পৰিসীমা সমান হ'বও পাৰে, নহ'বও পাৰে। বাহুবোৰ সমান হ'বও পাৰে, নহ'বও পাৰে, কিন্তু বাহুবোৰৰ অনুপাত সমান হ'ব আৰু কোণবোৰ কিন্তু সমান হ'বই। গতিকে অপশ্যন চিটো হ'ব শুদ্ধ অপশ্যন। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ কাৰণে মই 15 নম্বৰ প্ৰশ্নটি হোমৱৰ্ক হিচাপে আগবঢ়াইছোঁ। ইয়াৰ উত্তৰ তোমালোকে কৰিবা আৰু উত্তৰ কি পোৱা মোলৈ কমেণ্ট যোগে জনাবা। ইয়াৰ উত্তৰ মই কালিলৈ সন্ধিয়া 7 বজাত আলোচনা কৰিবলৈ আহি আছোঁ। তোমালোকে ইমান সময় ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমালোকৰ ভৱিষ্যত উজ্জ্বল হওক তাৰে কামনা কৰিলোঁ। ধন্যবাদ।